আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ লগত বৰ্তমান উপস্থিত আছে অসম ৰাজ্যিক জমিয়তৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিন সাহেব। তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। লামডিঙত ইমাম সাহাবৰ লগত হোৱা ঘটনাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। অলপ জানিব কি জনাব হুজুৰ? না, লামডিঙত ইতিমধ্যে হৈ যোৱা ঘটনাটি নিশ্চিতভাৱে শান্তিপ্ৰিয় মানুহৰ কাৰণে অত্যন্ত দুখৰ বিষয়, চিন্তাৰ বিষয়। আমি এই বিষয়টিক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। কিন্তু মূল বিষয়টো কি হিন্দু মুছলমান সকলে জনাৰ প্ৰয়োজন আছে। এই লামডিঙত য'ত মানে ঘটনা সংঘটিত হৈছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক এইবিলাক স্কুলত যায় আৰু এঘণ্টা সময়, আধা ঘণ্টা সময় টিউশ্যনৰ কাৰণে এজন জোনাবে কাৰোবাৰ ঘৰত পঢ়াই আছে। ইছলামী বেছিক জ্ঞানখিনি গ্ৰহণ কৰা, আহৰণ কৰা প্ৰত্যেকজন মুছলমানৰ কাৰণে কৰ্তব্য। ইয়াতে কি শিক্ষা দিয়া হয় এইখিনি কথা তেওঁলোকে জানিব লাগিছিল। নামাজ কেনেকৈ পঢ়ে, ৰোজা কেনেকৈ ৰাখে, পিতৃ মাতৃৰ লগত কেনেকৈ ভাল ব্যৱহাৰ কৰিব লাগে, প্ৰতিবেশীৰ লগত কেনেকৈ ভাল হৈ থাকিব লাগে, অপৰাধ জগতৰ পৰা কেনেকৈ বাচি থাকিব লাগে, এই কথাখিনি তাতে শিক্ষা দিয়া হয়। এই কথাততো আপত্তি হ'বলগীয়া একো নাই, তাতে কি বেয়া কথা আছে, কোনে বেয়া পাব? কিন্তু হঠাৎ এই ঘটনাটো সংঘটিত হোৱাত আমি আচৰিত হৈছোঁ। ২ নম্বৰ কথা হ'ল, লামডিঙৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে। লামডিঙৰ মানুহখিনি, গোটেই মানুহখিনি বেয়া নহয়। লামডিঙত আমাৰ মুছলমান মানুহখিনি অহা যোৱা কৰি আছে, তেওঁলোকো আহি আছে, আমিও গৈ আছোঁ। আজিৰ পৰা নহয়, স্বাধীনতাৰ পিছৰে পৰা আমাৰ উঠা বহা চলি আছে। এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি কেতিয়াও উদ্ভৱ হোৱা নাছিল। গতিকে আমি দুখ পাইছোঁ, মনত আঘাত পাইছোঁ। আৰু যিসকলে কৰিছে নিশ্চিতভাৱে এওঁলোকৰ উদ্দেশ্য সৎ নহয়। এওঁলোকে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবৰ কাৰণে এইখিনি কৰিছে। আমাৰ মাজত যিটো যাউতিযুগীয়া সাম্প্ৰদায়িক সম্প্ৰীতি আছিল, ভাতৃত্ববোধ আছিল, এইখিনি বিনষ্ট কৰিবৰ কাৰণে কোনোবাই দুষ্ট চক্ৰই এইখিনি কাম কৰিছে। গতিকে মই লামডিঙত বসবাস কৰা শান্তিপ্ৰিয় আমাৰ হিন্দু ভাইসকলৰ প্ৰতি মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সন্মানীয় বিধায়ক মহোদয়কো মই অনুৰোধ জনাইছোঁ, সন্মানীয় সাংসদ মহোদয়কো মই অনুৰোধ জনাইছোঁ। লগে লগে মই আমাৰ হোজাই জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়, আৰক্ষী অধীক্ষক মহোদয়কো মই অনুৰোধ জনাইছোঁ, যাতে কোনো কাৰণেই দুষ্কৃতিকাৰীসকলে এনেধৰণৰ ঘটনা সংঘটিত কৰি আমাৰ খাতাম পুৰুষীয়া যিটো সম্প্ৰীতি এইটো বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে যাতে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে। এই বিষয়টো লৈ যাতে আমাৰ মাজত কোনো বিভেদৰ সৃষ্টি নহয়, কিন্তু ঘটনাৰ উচিত তদন্তক্ৰমে দোষীবিলাক যাতে সাৰি যাব নোৱাৰে, শাস্তি হয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। ইমান সময় চৰব আছামত ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।